নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু ধৰা সেইফালৰ মধ্যে ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিৰ আজি ৰাতি 12 বজাৰ পৰা বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ, কিন্তু তাৰ আগতে জনাই থওঁ যে আমাৰ চেনেলৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাই দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, আজি ৰাতি মোটামুটি 12 বজাৰ পৰা কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব, যাৰ ফলত জীৱনত তেওঁলোকে সুখ আনন্দ সৌভাগ্য সকলো লাভ কৰিব। পৰিয়ালতো যথেষ্ট আনন্দ থাকিব, সদস্যবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব, আগতকৈ উন্নত হ'ব পৰিয়ালৰ পৰিৱেশ। লগতে দাম্পত্য জীৱন শুভ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। লগতে প্ৰেম পুনৰ থকা সকলৰো বেয়া নহয়, প্ৰেমিক প্ৰেমিকাসকলো শুভ হ'ব। লগতে স্বাস্থ্য অতি উন্নত হোৱা দেখা যায়, আগতকৈ যদি কিবা বেমাৰ আদি আছিল তাৰ পৰা মুক্তি লাভ কৰিব। আৰ্থিক সংকট আঁতৰি যাব, আৰ্থিক দিশত থকা সকলো সমস্যা মাৰি যাব। লগতে ধাৰৰ বোজাৰ পৰা মুক্তি পাব, চাকৰি ব্যৱসায় আদিও উন্নত হ'ব। লগতে সামাজিক মাধ্যমত অৰ্থাৎ সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব। মুঠতে দশ দিশেও লোকে বিশেষভাৱে উন্নতি লাভ কৰিব আৰু আহিব লগা সময়খিনি যথেষ্ট সুখৰ হ'ব। এওঁলোকৰ ভাগ্য আচৰিত ধৰণে সলনি হ'ব। এই দশ দিশে উন্নতি লাভ কৰা বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে তুলা, মেষ, বৃশ্চিক, মিথুন আৰু কুম্ভ ৰাশি। বন্ধু-বান্ধৱীসকলকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা আজি ৰাতিৰ পৰা ভাগ্যশালী ৰূপে পৰিগণিত হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে এষ্ট্ৰ বাস্তুৰ হোৱা ৰাশিফল মন্দিৰৰ ভিডিঅ' পাই থাকিবলৈ আৰু আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।